रब्बी आऊज़ु बिका मिन हमाजाति सयातीन व आऊज़ु बिका रब्बी अन यहदुरून बिस्मिल्लाहिर रहमानिर रहीम रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मान। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আলহামদুলিল্লাহ, আমাৰ এই তিলাৱতৰ ধাৰাবাহিকতাত আমি আজি আহি 244 নং খণ্ডত উপনীত হৈছোঁ। গতিকে আহক ইনশাআল্লাহ আমি আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছোঁ আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ মহাগ্ৰন্থ আল কোৰআনৰ প্ৰতি, যি কোৰআনে আমাক আমাৰ জীৱন ব্যৱস্থা পৰিচালনাৰ পথ নিৰ্দেশনা দিয়ে তথা পৰকালৰ অনন্ত জীৱন সুখময় হোৱাৰ বাবে আমি বাচি থকা জীৱনত আমি কেনেধৰণৰ কৰ্মসমূহ কৰিব লাগিব সেই দিশটোৰ প্ৰতি পুংখানুপুংখভাৱে আমাক বুজাই দিয়ে। গতিকে আহক ইনশাআল্লাহ আমি আৰম্ভ কৰিব লৈছোঁ কোৰআন মজিদৰ 15 নং সূৰা আল হিজৰৰ 72 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। লা আমৰুকা ইন্নাহুম লাফি শাকৰাতিহিম ইয়ামাহুন। প্ৰিয় দৰ্শকবৃন্দ, বিষয়বস্তুৰ প্ৰসংগত আমি দেখি আহিলোঁ যে লুত আলাইহিছ সালামৰ কৌমৰ লোকসকল যিহেতু তেওঁলোক সমকামিতা আছিল, গতিকে যি সময়ত লুত আলাইহিছ সালামৰ ওচৰলৈ সেই দূতসকল আল্লাহৰ দূতসকল আহিছিল, সেই লোকসকলৰ সম্ভেদ পাই তেওঁলোকে কেনেধৰণে তেওঁলোকৰ সহকামিতাৰ কুস্বাৰ্থ পূৰণৰ অৰ্থে তেওঁলোকে কেনেদৰে ফূৰ্তি ফাৰ্তা কৰি ধপলিয়াই লুত আলাইহিছ সালামৰ ঘৰলৈ আহিছিল। তেওঁলোকক দেখা পাই লুত আলাইহিছ সালামে কৈছিল যে এখেতসকল মোৰ প্ৰকৃততে অতিথি, গতিকে এওঁলোকৰ সন্মুখত মোক তোমালোকে যাতে লজ্জিত নকৰা, বেইজ্জতি নকৰা। তাৰ পাছত সেই পৰিস্থিতিৰ সাময়িকভাৱে সমাধান কৰাৰ উদ্দেশ্যৰে লুত আলাইহিছ সালামে তেখেতৰ কাষত থকা জীয়ৰীসকলক দেখুৱাই কৈছিল, যদি তোমালোকে প্ৰকৃততে কিবা কৰাৰ মানসিকতাৰে আহিছা তেন্তে এই মোৰ জীয়ৰীসকল আছে, নীতিগতভাৱে আইনগতভাৱে যি কৰিব লগা আছে মোৰ এই কন্যা সন্তানসকলৰ লগতেই কৰা। এই পৰিৱেশ আমি দেখি আহিলোঁ। গতিকে প্ৰসংগৰ সেই ধাৰাবাহিকতাৰ লগত সংগতি ৰাখি পৰৱৰ্তী 72 নং আয়াতত আল্লাহে কৈছে যে লা আমৰুকা, যে তোমাৰ জীৱনৰ শপত, ইন্নাহুম, নিশ্চয় সিহঁত, অৰ্থাৎ লুত আলাইহিছ সালামৰ কৌমৰ সমকামী লোকসকল যিসকলে এই পুৰুষসকলৰ সম্ভেদ পাই তালৈ খুব আনন্দ উল্লাসেৰে দৌৰি আহিছিল, সেই লোকসকলৰ বিষয়ে কৈছে ইন্নাহুম, নিশ্চয় সিহঁত, লাফি সাকৰাতিহিম ইয়ামাহুন, সিহঁতে মানসিকভাৱে একেবাৰে অধৈৰ্য হৈ পৰিছিল। ইয়ামাহুন, আৰু সিহঁতে অন্ধৰ দৰে যেনিয়ে তেনিয়ে যিকোনো কাম কৰি ঘূৰি ফুৰিছিল। যিহেতু তেওঁলোকে মনত এটি আশা লৈ আহিছিল, কিন্তু লুত আলাইহিছ সালামৰ দ্বাৰা বাধাপ্ৰাপ্ত হোৱাৰ লগে লগে মন কৰিব তেওঁলোকৰ সেই কুকৰ্ম কিমান পৰ্যায়লৈকে গৈ পাইছিল। বাধাগ্ৰস্ত হোৱাৰ লগে লগে তেওঁলোকে প্ৰকৃততে মানসিক ভাৰসাম্যতা হেৰুৱাই পেলাইছিল। সেই অৱস্থাটোকে কৈছে সাকৰাতিহিম। ইয়াৰ মূল শব্দ হৈছে চুকাৰা। আমি পাই আহিছোঁ লা তাকৰাবু সালাতা ওয়া আনতুম চুকাৰা, যে তোমালোকে সালাতৰ কাষলৈ নাহিবা যেতিয়া তোমালোকে চুকাৰা। ইয়াত গৰিষ্ঠ সংখ্যক অনুবাদতে প্ৰকৃততে ইয়াত নিচাগ্ৰস্ত বুজোৱা গৈছে। শাব্দিক দিশৰ পৰা এই চুকাৰাৰ অৰ্থ যদিও নিচাগ্ৰস্ত হয়, প্ৰকৃততে মানসিক ভাৰসাম্যতা হেৰুৱাই মানুহে কি কৰিব কি নকৰিব এনেকুৱা এটা পৰিস্থিতি প্ৰকৃততে এই চুকাৰা শব্দৰ দ্বাৰা বুজোৱা গৈছে। যিহেতু এই লোকসকলে মদ্যপান কৰি অহাৰ কোনো তথ্য ইয়াত নাই, গতিকে ইয়াত কেতিয়াও নিচাগ্ৰস্ত অনুবাদ সমীচীন নহ'ব। এই সাকৰাতুল মৌত আমি সকলোৱে জানো
এই শব্দটো আমাৰ বাবে সকলোৰে বাবে পৰিচিত সাকৰাতুল মৌত, অৰ্থাৎ মৃত্যুৰ আগমুহূৰ্তৰ সময়টোত, যিটো সময়ত মানুহ প্ৰকৃততে সুস্থ মস্তিষ্কত নাথাকে, সেই অৱস্থাটোক প্ৰকৃততে চুকাৰাৰ দ্বাৰা বুজোৱা যায়। গতিকে কৈছে যে নিশ্চয় তোমাৰ জীৱনৰ শপত যে সেই লোকসকল আছিল প্ৰকৃততে মানসিকভাৱে একেবাৰে অধৈৰ্য হৈ পৰিছিল আৰু তেওঁলোকে অন্ধৰ দৰে যেনি তেনি ঘূৰি ফুৰিছিল। তাৰ পাছত কৈছে ফা আখাজাত হোম, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে, তাৰপিছত ফা আখাজাত হোম, আমি সিহঁতক ধৰিলোঁ, আছ-ছাইহাতু মুশৰিকিনা, সূৰ্য উদয়ৰ সময়ত এক প্ৰচণ্ড ধ্বনিৰ দ্বাৰা আমি সিহঁতক আক্ৰান্ত কৰিলোঁ। ফাজআলনা, আৰু আমি সিহঁতক কৰি দিলোঁ আলিয়াহা, সিহঁতৰ ওপৰৰ অংশটো ছাফিলাহা, নিম্ন অংশলৈ পৰিৱৰ্তন কৰি দিলোঁ। এই দিশটো আমি আগতে পঢ়ি আহিছোঁ যে এটা প্ৰচণ্ড শব্দৰে যেতিয়া সিহঁতক আক্ৰমণ কৰিলে আল্লাহে লুত আলাইহিছ সালামৰ কৌমৰ সেই সমকামী লোকসকলক, আৰু কৈছে যে ফাজআলনা, আৰু আমি কৰি দিলোঁ আলিয়াহা, সিহঁতৰ ওপৰৰ অংশ, অৰ্থাৎ ঘৰৰ ওপৰৰ অংশ ছালবোৰ লুটিয়াই তাৰ তলৰ অংশটো এনেধৰণে প্ৰত্যেককে ঘৰসমূহ এনেধৰণে আল্লাহে লুটিয়াই দি ধ্বংস কৰা বুলি কৈছে। তাৰপিছত কৈছে ৱা আমতাৰনা আলাইহিম, আৰু আমি সিহঁতৰ ওপৰত বৰ্ষিত কৰিছিলোঁ হিজাৰাতান, শিল বৰ্ষিত কৰিছিলোঁ, মিন সিজিল, সিজিলৰ শিল বৰ্ষিত কৰিছিলোঁ। প্ৰিয় দৰ্শকবৃন্দ, কোৰাণ মজিদত যিমানবাৰে এই সিজিল ব্যৱহৃত হৈছে, হিজাৰাতৰ সৈতে ইয়াত লগ হৈ আছে। গতিকে সিজিল শব্দটো হৈছে এনেধৰণৰ, যিহেতু ৰকি ডিজাৰ্ট, তাত পাথৰবোৰতো আছে, তাৰ উপৰিও এই পাথৰৰ ওপৰৰ ধূলিবোৰ জমা হৈ তাৰ ওপৰত ৰাতি কুঁৱলী পৰে, এনেধৰণে পৰি তাৰ ওপৰত শেলুৱৈ ধৰি এই ধূলি বালিবোৰ এক কঠিন শিলৰ দৰে এক অৱস্থাৰ সৃষ্টি হয়। ই প্ৰকৃততে সাধাৰণ শিলতকৈও অধিক কঠিনতম। সেইবোৰকে কোৱা যায় সিজিল। গতিকে ধূলিৰ পৰা নিৰ্মিত টান পাথৰ শিল আমি সিহঁতক ওপৰত বৰ্ষিত কৰিলোঁ বুলি কৈছে আল্লাহে। ইন্না ফি জালিকা, তাৰপাছত কৈছে নিশ্চয় ফি জালিকা, এই ঘটনাৰ মাজত আছে লা আয়াতিন, বহুতো শিকনীয় বিষয় আছে, লিল মুতাৱাছিমিনা, অন্তৰ্দৃষ্টিসম্পন্ন লোকসকলৰ বাবে এই ঘটনাটোত আছে বহুতো শিকনীয় বিষয়। গতিকে এই অন্তৰ্দৃষ্টিসম্পন্ন যথেষ্ট গুৰুত্বপূৰ্ণ শব্দ। অৰ্থাৎ আমি এই লুত আলাইহিছ সালামৰ ধ্বংসৰ যি কাহিনী পঢ়িছোঁ, তাৰ পৰা আমি প্ৰকৃততে উপৰুৱাকৈ কেৱল আমি কাহিনীটোৱেই বুজিছোঁ নে তাৰ ভিতৰৰ মূল তত্ত্ব আমি বুজিবলৈ সক্ষম হৈছোঁ। গতিকে মূল তত্ত্ব বুজিবৰ বাবে অন্তৰ্দৃষ্টিসম্পন্ন লোক হ'ব লাগিব। এই অন্তৰ্দৃষ্টিসম্পন্ন শব্দটো লগত জড়িত বিষয়বস্তু আমি ইতিমধ্যে পাই আহিছিলোঁ সূৰা আনামত। আহক ইনশাআল্লাহ এবাৰ আমি ঘূৰি যাওঁ তালৈ। সূৰা আনামৰ 103 আৰু 104 নং আয়াত দুটা আমি কিছু চৰ্চালৈ আনিব বিচাৰিছোঁ, যিহেতু অন্তৰ্দৃষ্টিৰ লগত এই আয়াত দুটা জড়িত হৈ আছে। 103 নং আয়াতত কোৱা গৈছে যে লা তুদৰিকুল আবছাৰু, যে তোমালোকৰ দৃষ্টিয়ে, তুদৰিকু হু, আল্লাহক বিষয়ে বুজাইছে যে তোমালোকৰ দৃষ্টিয়ে তেওঁক কেতিয়াও
স্পৰ্শ কৰিব নোৱাৰে, অৰ্থাৎ মানুহৰ দৃষ্টি দি আমি কেতিয়াও আল্লাহক দেখিব নোৱাৰোঁ, চাব নোৱাৰোঁ। ৱাহুৱা, কিন্তু তেখেতে ইউদৰিকু, তেখেতে কিন্তু চাব পাৰে, ধৰিব পাৰে। আল আবসাৰা, প্ৰত্যেকটো দৃষ্টিক আল্লাহে কিন্তু চাব পাৰে, কিন্তু মানুহৰ দৃষ্টি দি আমি কোনোৱে আল্লাহক আমি চাব নোৱাৰোঁ। তাৰ পাছৰ আয়াতত কৈছে ৱাহুৱা, একেটা আয়াতত কৈছে ৱাহুৱা লাতিফুল খাবীৰ, আৰু তেখেত একেবাৰে ক্ষুদ্ৰ ক্ষুদ্ৰ বিষয়বস্তু তেখেতে খবৰ ৰাখোতা। তাৰ পাছৰ আয়াতটো যথেষ্ট গুৰুত্বপূৰ্ণ আয়াত। এটি কৈছে যে কাদ জাআকুম বাশাইৰু মিৰ ৰাব্বিকুম, কাদ নিশ্চিতভাৱে, জাআকুম তোমালোকৰ ওচৰলৈ আহি গৈছে, বাশাইৰুন এই দৃষ্টি, এই বাছাইৰ হৈছে অন্তৰ্দৃষ্টি, মিৰ ৰাব্বিকুম তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা, অৰ্থাৎ কোৰাণক বুজাইছে। এই কোৰাণ হৈছে প্ৰকৃততে মানুহৰ অন্তৰ্দৃষ্টি। এই কোৰাণ দি, কোৰাণৰ মাধ্যমত, কোৰাণৰ সহায়ত আমি যেতিয়া আল্লাহে বৰ্ণনা কৰা বিষয়বস্তুবোৰ আমি চাবলৈ যাম, তেতিয়া আমি তাৰ মূল তত্ত্ব দেখিবলৈ বা বুজিবলৈ সক্ষম হ'ম। গতিকে কৈছে ফামান আবসাৰা, গতিকে যিহেতু আল্লাহৰ এই অন্তৰ্দৃষ্টি, বাছাইৰ, কোৰাণক বাছাইৰ, আমি সদায় কৈ আছোঁ কোৰাণক আল্লাহে বাছাইৰ বুলি কৈছে, দৃষ্টি, অন্তৰ্দৃষ্টি আহি গৈছে তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা। ফামান আবসাৰা, গতিকে যিয়ে চাব, এই অন্তৰ্দৃষ্টিৰ দ্বাৰা যিয়ে চাব, ফালি নাফছিহি, তেওঁ চালে তেওঁ নিজৰ নফছৰ কাৰণে তেখেতৰ লাভ হ'ব, তেখেতৰ নিজৰ বাবে প্ৰকৃততে লাভ হ'ব। ৱামান আমিয়া, আৰু যিয়ে নাচাই অন্ধ হৈ থাকিব, ফা আলাইহা, তাৰ ৰিজাল্ট তেওঁৰ ওপৰতে থাকিব। যদি নাই চোৱা, তাৰ ফল তেওঁ ভোগ কৰিব লাগিব। ৱামা আনা আলাইকুম বিহাফিজিন, ৱামা আনা, আৰু বাৰ্তাবাহকক কৈছে যে ৱামা আনা, মই নহওঁ, আলাইকুম তোমালোকৰ ওপৰত বিহাফিজিন, কোনো হাফিজ, কোনো তত্ত্বাৱধায়ক মই নহওঁ। আল্লাহে এই বাছাইৰ দি দিছে। এই বাছাইৰ অন্তৰ্দৃষ্টিৰ দ্বাৰা যিয়ে আল্লাহৰ কথা বতৰা চাব বিচাৰিব, তেওঁ নিজৰ লাভৰ বাবেই তেওঁ দেখা পালে, আৰু যদি কোনোবাই নোচোৱাকৈ আছে, তাৰ পৰিণতি তেওঁ নিজৰ ওপৰতে থাকিব, অৰ্থাৎ এদিন তেখেতে ভোগ কৰিব লাগিব। গতিকে এই আয়াত দুটিৰ লগত মুতাৱাছিমিনা, অন্তৰ্দৃষ্টি সম্পন্ন লোকসকল যে কৈছে, এই দুইটি আয়াতল, অৰ্থাৎ যিয়ে কোৰাণৰ সৈতে সংলগ্ন হৈ থাকিব, কোৰাণক দৃষ্টি হিচাপে যিয়েই ব্যৱহাৰ কৰিব, তেওঁৱেই প্ৰকৃততে লুত আলাইহিছ সালামেই হওক বা আন যিমান কাছাছ আল্লাহে বৰ্ণনা কৰিছে, তাৰ মূল বিষয়বস্তু তেওঁলোকে দেখিবলৈ বা বুজিবলৈ সক্ষম হ'ব। তাৰ পাছত কৈছে ৱাইন্নাহা, যিহেতু সেই নগৰীসমূহ, লুত আলাইহিছ সালামৰ ঘৰসমূহ ধ্বংসপ্ৰাপ্ত কৰাৰ বিষয়ে ক'লে, আৰু তেওঁলোকৰ ওপৰত কঠিন শিল, মাটিৰ কঠিন টান মাটিৰে দ্বাৰা নিৰ্মিত শিল বৰ্ষণ কৰি তেওঁলোকৰ ওপৰত আজাব দিয়া বুলি ক'লে, তেওঁলোকে মৃত্যুবৰণ কৰিব লগা হ'ল। গতিকে কৈছে ৱাইন্নাহা, আৰু নিশ্চয় হা দি এই ধ্বংসপ্ৰাপ্ত স্থানসমূহৰ বিষয়ে বুজাইছে। ৱাইন্নাহা লাবিসাবিলিম মুকিমিন, একেবাৰে ৰাজপথৰ কাষতে বা পথৰ ওপৰতে এই স্থানসমূহ এতিয়াও আছে বা দেখিব পোৱা যায়। তাৰ কিছু অংশ হয়তো আমি দেখিবলৈ পাওঁ, আৰু কিছু অংশ তাক ধ্বংসায়ক মাটিৰ তলত পোত খাই গৈছে। গতিকে এই লুত আলাইহিছ সালামক ধ্বংস কৰা, যে ঘৰবোৰ তল ওপৰ কৰি ধ্বংস কৰি দিছিল, সেই স্থানসমূহৰ বিষয়ে কৈছে ৱাইন্নাহা, আৰু নিশ্চয় এই স্থানসমূহ লাবিসাবিলিম মুকিমিন, একেবাৰে মূল ৰাজপথৰ কাষতে আছে।
ইন্না ফি যালিকা, নিশ্চয়, ফি যালিকা, সেই ঘটনাসমূহৰ মাজত আছে লা আয়াতুন, বহুতো শিকনীয় বিষয়, লিল মুমিনিনা, যিসকলে প্ৰকৃততে আল্লাহৰ এই কথা বতৰাবোৰৰ ওপৰত বিশ্বাস আনিছে, সেই লোকসকলৰ বাবে এনেধৰণৰ কাছাছসমূহত বহুতো শিকনীয় বিষয় আছে। তাৰপিছত কৈছে ৱাইন কানা আসহাবুল আইকাতাল লা জালিমিনা, ৱাইন কানা আসহাবুল আইকাতি, এই আইকাৰ অধিবাসীসকলো আছিল লা জালিমিন, অন্যায়কাৰী আছিল, সীমালংঘনকাৰী আছিল আইকাবাসীসকলো। ফান্তাকামনা মিনহুম, গতিকে ইনতাকামনা, গতিকে আমি প্ৰতিশোধ লৈছিলোঁ, মিনহুম, সিহঁতৰ পৰা, ৱা ইন্না হুমা, আৰু নিশ্চয়, হুমা বুলি কৈ দুই বুজাইছে, হুমা দুই অৰ্থাৎ লুত আলাইহিছ সালামৰ জাতিৰ ধ্বংস প্ৰাপ্ত কৰা লোকসকল আৰু আইকাবাসী, এই দুইটাকে হুমা দি বুজাইছে। কৈছে যে আল্লাহে তাকামনা, আৰু আমি ইন্তেকাম লৈছিলোঁ, প্ৰতিশোধ লৈছিলোঁ, মিন হুম, সিহঁতৰ পৰা, ৱাইন্না হুমা, আৰু নিশ্চয় সিহঁত, এই দুই জাতি অৱস্থান, স্থান, লাবি ইমামিম মুবিন, একেবাৰে ৰাজপথ, মানুহে সকলোৱে জনা স্পষ্ট ৰাজপথৰ কাষতেই এই দুয়োটা জাতিৰে ধ্বংসাশেষ ৰাজপথৰ কাষতেই আছে। ৱালাকাদ কাজ্জাবা আসহাবুল হিজৰি, ৱালাকাদ, আৰু ইতিমধ্যে নিশ্চিতভাৱে, কাজ্জাবা, অগ্ৰাহ্য কৰিছিল, অমান্য কৰিছিল, আসহাবুল হিজৰি, হিজৰৰ অধিবাসীসকলেও অগ্ৰাহ্য কৰিছিল, অমান্য কৰিছিল, আল মুৰচালিনা, তেওঁলোকৰ মাজলৈ পঠোৱা দূতসমূহক, বাৰ্তাবাহকসকলক এই হিজৰৰ অধিবাসীসকলেও অগ্ৰাহ্য কৰিছিল, অমান্য কৰিছিল। ৱা আতাইনাহুম, আৰু আমি সিহঁতৰ প্ৰতি প্ৰেৰণ কৰিছিলোঁ আয়াতিনা, আমাৰ বাণী ও বাৰ্তা, ফাকানু আনহা, আৰু সিহঁত হৈছিল আনহা, এই বাণী ও বাৰ্তা, যি বাণী ও বাৰ্তা সিহঁতৰ প্ৰতি আল্লাহে প্ৰেৰণ কৰাৰ বিষয়ে কৈছে যে ৱা আতাইনাহুম, আৰু আমি সিহঁতৰ প্ৰতি প্ৰেৰণ কৰিছিলোঁ আয়াতিনা, আমাৰ বাণী ও বাৰ্তাসমূহ, ফাকানু, আৰু সিহঁতে হৈ পৰিছিল আনহা, এই বাণী ও বাৰ্তাসমূহৰ ওপৰত, মুৰিদিনা, তাৰ পৰা তেওঁলোকে মুখ ফিৰাই লৈছিল, মুখ ঘূৰাই লৈছিল, টাৰ্ণ বেক কৰিছিল আল্লাহৰ এই বাণী ও বাৰ্তাসমূহৰ পৰা। ৱা কানু ইয়ানহিতুনা মিনাল জিবালি, ৱা কানু, আৰু সিহঁতে কৰি লৈছিল, ইয়ানহিতুনা, খুদন, কাটি, মিনাল জিবালি, পৰ্বত পাহাৰসমূহ খোদাই কৰি, কাটি লৈ সিহঁতে বনাই লৈছিল বুয়ুতান, সিহঁতৰ বাসস্থান, সিহঁতৰ ঘৰ বনাই লৈছিল এই শিলৰ পাহাৰ পৰ্বতসমূহ কাটি, তাৰ পৰা সিহঁতৰ বুয়ুত, ঘৰসমূহ বনাই লৈছিল, আমিনিনা, আৰু তেনেধৰণৰ পাথৰৰ ঘৰৰ মাজত থাকি তেওঁলোকে খুব নিৰাপত্তা অনুভৱ কৰিছিল। ফা আখাজাতহুম, তাৰ পাছত আমি সিহঁতক ধৰিছিলোঁ, আমি সিহঁতক আক্ৰমণ কৰিছিলোঁ, শাইহাতু, এক প্ৰচণ্ড শব্দৰ দ্বাৰা, মুছবিহিনা, একেবাৰে পুৱতি নিশাৰ সময়ত, ফামা আগনা আনহুম, গতিকে সিহঁতৰ ওপৰত
কোনো কামতেই নাহিল মা কানু ইয়াকসিবুনা, যি সিহঁতে এই নিৰাপত্তাৰ ঘৰবোৰ তেওঁলোকে নিৰ্মাণ কৰি লৈছিল। পাথৰৰ মাজত তেওঁলোকে খোদাই কৰি যি ঘৰ বনাই লৈছিল, আল্লাহে কৈছে যে আমি এটা প্ৰচণ্ড শব্দ দি সিহঁতক আক্ৰমণ কৰিলোঁ। তেওঁলোকৰ এই নিৰাপত্তাৰ ঘৰবোৰ যে তেওঁলোকে বনাই লৈছিল, সেই ঘৰসমূহ সিহঁতৰ বাবে কোনো কামত নাহিল। মা কানু ইয়াকসিবুন, যি সিহঁতে গঢ়ি লৈছিল। ৱামা খালাকনা সামাৱাতি ৱাল আৰদি, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে ৱামা খালাকনা, আৰু আমি সৃষ্টি কৰা নাই আজ সামাৱাতি, এই আকাশমণ্ডল, ৱাল আৰদা, আৰু এই পৃথিৱীত, ৱামা বাইনা হুমা, আৰু এই দুয়োটাৰ মাজত, অৰ্থাৎ আকাশমণ্ডল আৰু পৃথিৱীৰ মাজত যিমান যি আছে, এই সকলোবোৰ আল্লাহে কৈছে আমি সৃষ্টি কৰা নাই, ইল্লা একচেপ্ট আমি সৃষ্টি কৰিছোঁ বিল হাক্কি, নিৰ্দিষ্ট এক কাৰণৰ উদ্দেশ্য লৈ আমি এই আকাশমণ্ডল, পৃথিৱী তথা আকাশমণ্ডল আৰু পৃথিৱীৰ মাজত যিমান যি আছে সকলোবোৰ আমি সৃষ্টি কৰিছোঁ। আমি বিনা কাৰণত আমি সৃষ্টি কৰা নাই, এই কথাটো বুজাব গৈছে যে নিশ্চিতভাৱে আমি সৃষ্টি কৰিছোঁ বিল হাক্কি, এক নিৰ্দিষ্ট কাৰণৰ বাবে, উদ্দেশ্য লৈ আমি ইয়াক সৃষ্টি কৰিছোঁ। ৱা ইন্না সাআতা, আৰু নিশ্চয় সাআতা, সেই সময়, অৰ্থাৎ কিয়ামতৰ সেই সময়ৰ মুহূৰ্ত, লা আতিয়াতুন, সেই সময় নিশ্চিতভাৱে আহিব। ফাসফাহি আছ-সাফহিল জামিলি, প্ৰিয় দৰ্শকবৃন্দ, আৰবীৰ বাগধাৰা, ভাষাৰ বাগধাৰাটো আমি বুজাৰ চেষ্টা কৰিব লাগিব। শাব্দিক দিশৰ পৰা এই শব্দকেইটাই বুজাইছে ফাসফাহি, গতিকে পৃষ্ঠা লুটিয়াই দিয়া, আসফা, সেই পৃষ্ঠা লুটিয়াই দিয়া, আল জামিলা, সুন্দৰভাৱে পৃষ্ঠা লুটিয়াই দিয়া। শাব্দিক দিশৰ পৰা ইয়াৰ অৰ্থ তেনেধৰণৰ, অৰ্থাৎ বুজাব বিচাৰিছে যে সেই অন্যায়কাৰী লোকসকল, যিসকলৰ বিষয়ে আল্লাহে ইয়াত ক'লে, বাৰ্তাবাহকক কৈছে যে সিহঁতক ইগন'ৰ কৰা, এৰি দিয়া, কিন্তু খুব ভাল ধৰণে কথা বতৰাৰ মাজত সিহঁতক পৰিত্যাগ কৰিবা, কাজিয়া পেচাল কৰি অভদ্ৰামী কৰি নহয়। আমি সাধাৰণ অনুবাদবোৰত ক্ষমা কৰি দিয়াৰ বিষয়ে আমি সাধাৰণতে পাম, কিন্তু শাব্দিক দিশৰ পৰা যদি আমি চাওঁ, ইয়াৰ অৰ্থ কৈছে যে সেই লোকসকলৰ পৃষ্ঠা তুমি সুন্দৰভাৱে লুটিয়াই দিয়া, অৰ্থাৎ বাদ দিয়া, তেওঁলোকৰ চেপ্টাৰ এৰি দিয়া। এতিয়া ইন্না ৰাব্বাকা, নিশ্চয় তোমাৰ প্ৰতিপালক, হুৱা, তেখেত সেইজন, আল খাল্লাকুল আলিমু, তেখেত সেইজন এনে এক সৃষ্টিকাৰী যি সৰ্বজ্ঞ, তেখেতে সকলো জানে। তেখেতে সৃষ্টি কৰিছে এই আকাশমণ্ডল আৰু পৃথিৱী আৰু ইয়াৰ মাজৰ যিমান যি আছে সকলোবোৰক যে সৃষ্টি কৰিছে, তেখেতে ভাল ধৰণে জানি শুনি সৃষ্টি কৰিছে। ক'ত কাৰ কি প্ৰয়োজনীয়তা আছে এই বিষয়টো আল্লাহ সুবহানাহু ওয়া তাআলাই ভাল ধৰণে জানে। গতিকে কৈছে ইন্না ৰাব্বাকা, নিশ্চয় তোমাৰ সৃষ্টিকৰ্তা প্ৰতিপালক, হুৱা, তেখেত সেইজন, আল খাল্লাকু, তেখেত সেইজন এনে এক সৃষ্টিকাৰী, আল আলিমু, যি সকলো জানে, জানি শুনি সৃষ্টি কৰিছে। ৱালাকাদ আতাইনাকা, আৰু নিশ্চয় আতাইনাকা, তোমাক দিয়া গৈছে, সাবআন, 7টি, মিনাল মাসানি, যি 7টি বিষয় বাৰম্বাৰ পঠিত, বাৰম্বাৰ পাঠ কৰিবলগীয়া 7টি আয়াত দিয়া গৈছে। ৱাল কুৰআনিল আজিম, অৰ্থাৎ সেই মহত্তম পাঠ্য,
প্ৰিয় দৰ্শকবৃন্দ, এই বিশেষ আয়াতটিৰ অনুবাদক লৈ বিভিন্ন ধৰণৰ বিতৰ্ক, বিভিন্ন ধৰণৰ অনুবাদ আমি শুনিবলৈ পাই আহিছোঁ। গতিকে বিশেষ কমপ্লিকেচিত আমি যাব বিচৰা নাই। এই কোৰাণ মজিদৰ সূৰা ফাতিহা, ফাতিহা শব্দৰ অৰ্থ হৈছে অপেনাৰ। অপেনাৰ ফাতিহা মিনছ তাৰ 25টি বা 26টি শব্দৰ দ্বাৰা গঠিত 7টি আয়াত বিশিষ্ট এই সূৰাটো, সূৰাতুল ফাতিহা প্ৰকৃততে আবেদন আল্লাহৰ প্ৰতি, সঠিক পথৰ সন্ধান বিচাৰি কৰা আবেদন। আলহামদুলিল্লাহি ৰাব্বিল আলামিন আৰ ৰহমান আৰ ৰহিম মালিক ইয়াউমিদ্দিন ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন ইহদিনাস সিরাত আল মুস্তাকিম। সঠিক সৰল পথৰ সন্ধান বিচাৰি কৰা আবেদন সূৰাতুল ফাতিহা। গতিকে সেই আবেদনৰ ওপৰত ভিত্তি কৰি এই মহত্তম পাঠ্য পৰৱৰ্তী সূৰা আল বাকাৰাৰ পৰা যে আহিছে, বাকাৰাৰ আৰম্ভণিতে সূৰা ফাতিহাৰ সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমি দেখিবলৈ পাম আলিফ লাম মিম যালিকাল কিতাব লা ৰাইবা ফিহি হুদাল লিল মুত্তাকিন। যেহেতু সৰল পথৰ সন্ধান বিচাৰি সূৰা ফাতিহাৰ আবেদন কৰা গৈছিল, সেই আবেদনৰ ওপৰত ভিত্তি কৰি এই মহত্তম পাঠ্য দিয়া গৈছে। গতিকে আমি সাধাৰণভাৱে এই আয়াতৰ অনুবাদ আমাক আল্লাহে যি বুজাইছে আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ। আশা ৰাখিম যিহেতু এই বিশেষ আয়াতটোক লৈ আমি সমাজত বিভিন্ন ধৰণৰ অনুবাদ তথা বিভিন্ন ধৰণৰ বিতৰ্ক আমি দেখিবলৈ পাইছোঁ, তেনে বিতৰ্কৰ মাজলৈ আমি নগৈ আমাক আল্লাহে যি পৰিমাণৰ বুজাইছে সেই দিশটো আমি আপোনালোকৰ আগত উপস্থাপন কৰিলোঁ। লগে লগে আমি আশা ৰাখিম, আহ্বান জনাম আপোনালোকেও এই আয়াতৰ ওপৰত তাদাব্বুৰ কৰক, বিচাৰিবলৈ ইয়াৰ সন্ধান কৰক যে প্ৰকৃততে এই আয়াতে আমাক কি বুজাইছে। তাৰ পাছত কৈছে লা তামুদ্দান্না আইনাইকা, বাৰ্তাবাহকক কৈছে লা তামুদ্দান্না আইনাইকা, তোমাৰ দৃষ্টি যুগল কেতিয়াও তুমি প্ৰশস্ত কৰি নিদিবা, অৰ্থাৎ তোমাৰ দৃষ্টি নিদিবা সেইসকলৰ ওপৰত। ইলা, তোমাৰ দৃষ্টি তুমি প্ৰশস্ত কৰি নিদিবা, দৃষ্টি যুগল। ইলা, তাৰ প্ৰতি মা মাত্তানা বিহি আজৱাজান মিনহুম, সিহঁতৰ মাজৰ বিভিন্ন শ্ৰেণীৰ লোকক আমি যি আমাৰ অনুগ্ৰহৰ দ্বাৰা আমি যি সিহঁতক ধন সম্পত্তি টকা পইচা ইত্যাদি বিষয়বোৰ বস্তু দিছোঁ, বাৰ্তাবাহকক কৈছে তোমাৰ দৃষ্টি সেই বিষয়বস্তুবোৰৰ ওপৰত তুমি নেপেলাবা, নাচাবা কাক কি দিয়া গৈছে। তাৰ পাছত কৈছে ৱালা তাহজান আলাইহিম, যে সিহঁতক যি দিয়া গৈছে সিহঁতৰ সেই প্ৰাপ্তি দেখি ৱালা তাহজান, তুমি দুখ কৰি নাথাকিবা। ৱাকফিজ, আৰু তুমি সদয় হোৱা। জানাহাকা লিল মুমিনিনা, এই বিশ্বাসকাৰী লোকসকলৰ প্ৰতি তোমাৰ দুবাহু তুমি সদয় হোৱা। যেন খুব কোমলতাৰ দ্বাৰা দুবাহুৰে যেন সিহঁতক তুমি বিশ্বাসী লোকসকলক তোমাৰ নিজৰ মাজলৈ আঁকোৱালি লোৱা, সিহঁতৰ প্ৰতি সদয় হোৱা বিশ্বাসী লোকসকলৰ প্ৰতি। ৱা কুল, আৰু কোৱা ইন্নী, নিশ্চয় মই আনা, ময়ে সেইজন আন নাজিৰুম মুবিন, এক স্পষ্ট দৃশ্যমান সতৰ্ককাৰী। এই কথাটো তুমি সিহঁতক কোৱা। কামা, যিদৰে আনজালনা, আমি প্ৰেৰণ কৰিছিলোঁ, আলা আল মুক্তাসিমিনা, এই যে খণ্ড খণ্ড হৈ থকা বিভিন্ন গোত্ৰবাদ লোকসকলৰ, বিভিন্ন ভাগত বিভক্ত হৈ থকা লোকসকলৰ প্ৰতি আমি যেনেধৰণে প্ৰেৰণ কৰিছিলোঁ তেওঁলোকৰ প্ৰতি, ঠিক তেনেধৰণে
তুমিও কৈ দিয়া যে নিশ্চয় তুমি এজন স্পষ্ট সতৰ্ককাৰী মানুহৰ বাবে। আল্লাযীনা যিসকলে জাআলুল কুৰআনা ঈদিনা, আল্লাযীনা যিসকল লোকে জাআলু কৰি লৈছিল আল কুৰআনা সিহঁতৰ সেই পাঠ্য ঈদিনা নিজ ইচ্ছা অনুসৰি বিভিন্ন ধৰণৰ খণ্ডত বিভক্ত কৰি আল্লাহৰ দ্বাৰা প্ৰেৰিত এই পাঠ্য কুৰাণক বিভিন্ন খণ্ডত বিভক্ত কৰি তেওঁলোকে নিজ মতবাদেৰে যিসকল লোকে চলাই আহিছিল সেই লোকসকলৰ বিষয়ে কৈছে ফৱা ৰাব্বাকা, নিশ্চয় তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা কৈছে লা নাছআলান্নাহুম, নিশ্চয় আমি সিহঁতৰ প্ৰতি প্ৰশ্ন উত্থাপিত কৰিমেই। যিসকল লোকে আল্লাহৰ দ্বাৰা প্ৰেৰিত এই কুৰাণক নিজ ইচ্ছা অনুসৰি খণ্ড বিখণ্ড কৰি তাৰ মূল আল্লাহৰ আয়াতৰ স্থিতিৰ সলনি কৰি দিছে, সেই লোকসকলক প্ৰতি আল্লাহে কৈছে যে তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা নিশ্চয় সেই লোকসকলৰ প্ৰতি প্ৰশ্ন উত্থাপিত হ'ব আজমাইন, সকলোৰে প্ৰতি। আম্মা কানু ইয়ামালুন, প্ৰশ্ন হ'ব আম্মা, যিটো বিষয়বস্তুৰ ওপৰত, কানু ইয়ামালুন, যিটো সিহঁতে কৰিছিল। অৰ্থাৎ আল্লাহৰ দ্বাৰা প্ৰেৰিত কিতাপক বিভিন্ন ধৰণৰ মতবাদেৰে খণ্ড বিখণ্ড কৰি ইয়াৰ মূল স্থিতিৰ পৰা ইয়াক টুইষ্ট কৰি লৈ গৈ বেলেগ এটা দিশত মানুহৰ মাজত সমাজত প্ৰচাৰ কৰিছিল, সেই লোকসকলক আল্লাহে কৈছে যে নিশ্চিতভাৱে সিহঁতৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা হ'ব। যি কাম সিহঁতে কৰিছিল সেই বিষয়বস্তুৰ ওপৰত সিহঁতক প্ৰশ্ন কৰা হ'ব। ফাজদা, গতিকে বাৰ্তাবাহকক আদেশ দি কৈছে ফাজদা, তুমি মুক্ত হস্তে ঘোষণা কৰা, কৰি দিয়া, বিমা তুমাৰু, যি তোমাক আদেশ দিয়া গৈছে সেই বিষয়টো তুমি মুক্ত হস্তে তুমি ঘোষণা কৰি দিয়া। ৱাআৰিদ আনিল মুশৰিকিন, আৰু এই মুশৰিকসকল অংশীবাদীসকলৰ পৰা ৱাআৰিদ, সিহঁতৰ পৰা তুমি মুখ ঘূৰাই লোৱা, আঁতৰি যোৱা। কিন্তু তোমাক যি আদেশ কৰা গৈছে সেই আদেশ তুমি মুক্ত কণ্ঠে সিহঁতৰ মাজত তুমি ঘোষণা কৰি দিয়া। ইন্না, নিশ্চয়, কাফাইনাকা আল মুস্তাহজিনা, ইন্না, নিশ্চয়, কাফাইনাকা, আমি তোমাৰ বাবে যথেষ্ট, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে আমি তোমাৰ বাবে যথেষ্ট, কাফি আল মুস্তাহজিনা, সেই উপহাসকাৰী লোকসকলৰ বিৰুদ্ধে বাৰ্তাবাহকক কৈছে আমিয়ে, আল্লাহে কৈছে আমিয়ে তোমাৰ বাবে যথেষ্ট সেই উপহাস উপলুঙা কৰা লোকসকলৰ বিৰুদ্ধে। আল্লাযীনা, যিসকলে ইয়াজআলুনা, যিসকলে সিহঁতে কৰি লৈছিল মাআল্লাহি, আল্লাহৰ সৈতে ইলাহান, আন মান্য কৰি লৈছিল মাআল্লাহি, আল্লাহৰ সৈতে, আখাৰা, পৃথক ইলাহ আল্লাহৰ সৈতে যিসকলে কৰি লৈছিল, ফাছাউফা ইয়ালামুনা, অতি শীঘ্ৰে সিহঁতে জানিব পাৰিব যে প্ৰকৃততে সিহঁতে কি কৰিছে। ৱালাকাদ না'লামু, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে যে নিশ্চয়, না'লামু, আমি ভাল ধৰণে জানো, ইন্নাকা, নিশ্চয় তোমাৰ, ইয়াদিকু সাদৰুকা, তোমাৰ মনটো খুব দুখ লাগিছে, সংকুচিত হৈ আহে, বিমা ইয়াকুলুনা, যি সিহঁতে কথা বতৰাবোৰ কয়, তুমি আল্লাহৰ কথা প্ৰচাৰ কৰিছা তাৰ প্ৰতিবাদ স্বৰূপে সিহঁতে যি কথা বতৰাবোৰ কয়, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে যে নিশ্চয় আমি ভাল ধৰণে জানো যে তোমাৰ অন্তৰত সংকুচিত হৈ আহিছে, খুব তুমি মনত দুখ পাইছা সিহঁতৰ কথা বতৰাৰ ওপৰত কোৱা কথা বতৰাবোৰ শুনি। গতিকে কৈছে ফাছাব্বিহ বিহামদি ৰাব্বিকা, গতিকে ফাছাব্বিহ, গতিকে তুমি নিত্য নৈমিত্তিকভাৱে তুমি কৰি যোৱা, বিহামদিকা, কৃতজ্ঞতা, ৰাব্বিকা, তোমাৰ প্ৰতিপালকৰ প্ৰতি কৃতজ্ঞতা তুমি নিত্য নৈমিত্তিকভাৱে তুমি কৰি যোৱা। ৱাকুন মিনাল সাজিদিন, আৰু তুমি অন্তৰ্ভুক্ত হৈ পৰা মিনাল সাজিদিন, যিসকলে ইতিমধ্যে সমৰ্পিত হৈছে আল্লাহৰ প্ৰতি কথা বতৰাত, তেওঁলোকৰ ভিতৰত তুমিও হৈ যোৱা। ৱাবুদ, আৰু কৈছে যে তুমি গোলামী কৰা, ইবাদত কৰা,
ৰাব্বাকা তোমাৰ প্ৰতিপালকৰ, হাত্তা যেতিয়ালৈকে, তিয়াকা তোমাৰ ওচৰলৈ আহি যায়, আল ইয়াকিনি সেই নিশ্চিত সময়টো, অৰ্থাৎ মৃত্যুৰ আগমুহূৰ্তলৈকে ইয়াত হুকুম কৰিছে যে আল্লাহৰ গোলামী কৰি যাবলৈ। প্ৰিয় দৰ্শকবৃন্দ, ইয়াৰো একেবাৰে অন্তিম আয়াত 99 নং আয়াতটোতো লৈও যথেষ্ট ধৰণৰ বিতৰ্কিত অনুবাদ আমি শুনিবলৈ পাওঁ। গতিকে আমি একেবাৰে সহজভাৱে আল্লাহে আমাক যি বুজাইছে সেই দিশটো আমি আপোনালোকৰ আগত উপস্থাপন কৰিলোঁ। আৰু আমি আশা ৰাখিছোঁ এনেধৰণৰ বিতৰ্কিতমূলক অনুবাদ সমাজত যিবোৰ প্ৰচলিত হৈ আছে সেই আয়াতসমূহ আহক প্ৰত্যেকেই ভাল ধৰণে আমি তদব্বৰ কৰি ইয়াৰ মূল বিষয়বস্তুসমূহ আমি বুজাৰ চেষ্টা কৰোঁ। দ্বিতীয় এটি কথা, আমি যিহেতু কোৰআন মজিদ আমি পঢ়ি আছোঁ, গতিকে ছেকেণ্ড পাৰ্চনত যিসমূহ ইয়াত সম্বোধন বা ছেকেণ্ড পাৰ্চনক উদ্দেশ্য কৰি যিবোৰ কথা কৈছে, প্ৰিয় দৰ্শকবৃন্দ, এই ছেকেণ্ড পাৰ্চন কেৱল আজি কোৰআন নাজিল হোৱাৰ সময়তে কেৱল আৰু কেৱল মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামকে কৈছে বুলি আমি ধৰি ৰখাটো সমীচীন নহ'ব। নিশ্চিতভাৱে সেই সময়ৰ প্ৰেক্ষাপটত তেখেতৰ প্ৰতি নাজিল হৈছিল, কিন্তু আজি যিহেতু তেখেত আমাৰ মাজত নাই, এই পাঠ্য যিহেতু আমাৰ বাবে নাজিল হৈছে, গতিকে এই ছেকেণ্ড পাৰ্চনৰ সম্বোধন যদি আমাক নিজৰ প্ৰতি আমি টানি লওঁ, দেখা পাব ইনশাআল্লাহ কোৰআনে প্ৰত্যক্ষভাৱে আল্লাহে আপোনাৰ সৈতে কথা পতা আমাৰ সৈতে পাতি আছে। এই দিশবোৰো আমি কোৰআন অধ্যয়নৰ সময়ত আমি মন কৰি যোৱাৰ প্ৰয়োজন থাকে। গতিকে আলহামদুলিল্লাহ, আল্লাহৰ ওচৰত অগণন কৃতজ্ঞতা আমি জ্ঞাপন কৰিছোঁ। মহান আল্লাহে আমাক কোৰআন মজিদৰ 15 নং সূৰা আল হিজৰৰ অনুবাদ চৰ্চা আমাক সমাপ্ত কৰাইছে। আমি আল্লাহৰ ওচৰত দোৱা মাগিছোঁ যাতে অনিচ্ছাকৃতভাৱে যিমান ভুল ত্ৰুটি ৰৈ গৈছে মহান আল্লাহে যেন আমাক ক্ষমা কৰে, আৰু পৰৱৰ্তী খণ্ডত আমি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আমাক আল্লাহে আমাৰ জ্ঞান বৃদ্ধি কৰি দিয়ে, ভুলৰ পৰা যাতে আল্লাহে আমাক বচায়, একেবাৰে বিশুদ্ধ আৰু শুদ্ধ অনুবাদ কৰাৰ বাবে যাতে আমাক তৌফিক দান কৰে। ৰাব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'নাৰ ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।